আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.3 1 6 নম্বৰ কোৱেশ্চনটোৰ পৰা আলোচনা কৰিম। 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে 10 35 ডিগ্ৰী 10 60 10 55 আৰু 10 30 ইয়াত আমাৰ একে আগৰ ভিডিঅ'ত আমি কৰিছিলোঁ that 10 35 पर आमी बेलू ना एक कारण आमी 90 पर माइनस करें 90 पर की माइनस कोइले आमार 35 हबो 55 आमी 1060 तो एनेके एप्लाई करबा पार कि आमी 1060 बेलू जानो की আছিল आमार 1060 बेलू √3 यात आमी एटा पार्ट करार कारणे आमी नेक्स्ट तो नकरो 1055 আকৌ 1030 बेलू जानो की হয় आमार 1/√3 तेनेले √3 1/√3 कैंसिल गल 1055 टा आमार की হয় cot 55 आছিলে আকৌ 1055 আমি আকৌ cot আৰু 10 ৰ মাজে এটা সম্বন্ধ আছিলে cot হৈছে 10 ৰ ৰেচিপ্ৰকেল কি হয় আমাৰ তেনেলে উল্টা কি লিখলে 1055 1055 আমি ইয়াত কি এপ্লাই কৰিলো 10 90 minus theta equal to cot theta cot 90 minus theta equal to 10 theta एटो आमी फॉर्मूला व्यवहार करिसो আকৌ cot theta equal to কি আমাৰ 10 theta फॉर्मूलाটো আমি व्यवहार करिसो এটা আকৌ 1/10 55 10 55 कैंसिल হৈছে তেনলে কিমান ওলালে আমাৰ ৰিজাল্ট 1 এতিয়া আমি 7 number question to sa 7 number question to ki ase cot 54 degree by 10 36 degree plus 10 20 degree by cot 70 degree minus 2 কিমান হ'ব আমাৰ একে cot এটা 90 কে হৰু और এইগুলোর আমার বেলু নাই এই কারণে আমার এরং 90 পৰা কি মাইনাস কৰিলে 54 হ'ব 36 মই কি কৈছিল ওপৰৰ পাৰ্টটো কৰিলে তলৰ পাৰ্টটো কৰাৰ দৰকাৰ নাই অকল দুটা থাকিলে দুটা পাৰ্টৰ এটা পাৰ্ট কৰিলে হৈ যায় কাৰণ আমাৰ অলৰেডি 36 ওলালে নহয় তলটো আমাৰ কি আছে 36 কৰাৰ একো দৰকাৰ নাই 36 ডিগ্ৰী প্লাস আকৌ 10 90 পৰা কি মাইনাস কৰিলে 20 হ'ব 70 cot 70 minus কি আছে 2 আমাৰ cot কি আছিল cot 90 minus theta 10 হয় আকৌ 10 90 minus theta কি হয় cot তেনলে cot তো কি হ'ব 10 এটা theta বুলি কি আছে আমাৰ 36 তলটো আমাৰ কি আছে 36 প্লাস আকৌ 10 তো কি হৈছিল আমাৰ cot 70 তলত কি আছে আমাৰ cot 70 ডিগ্ৰী minus 2 এটো ক্যান্সেল কৰিছে এটো ক্যান্সেল কৰিছে কিমান হল ইয়াত 1 plus 1 minus 2 1 plus 1 2 minus 2 equal to কি পালো আমি 0 এটা ঠিক তেনেদৰে আমি 8 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া সোৱা একে প্ৰসেছত কৰিম 3 sin 90 পৰা কি মাইনাস কৰিলে আমি 23 পাম 67 তলত কি আছে আমাৰ cos 67 ওপৰৰ পাৰ্টটো কৰাৰ কাৰণে আমি তলৰ পাৰ্টটো নাই কৰা প্লাস 4 চেক 90 মাইনাস কি মাইনাস কৰিলে আমাৰ 47 হ'ব 90 ৰ পৰা তেনলে 43 cos x 43 এতিয়া আমাৰ sin হলে কি হয় আমাৰ cos হলে কি হয় sin sec হলে cos x হয় cos x হলে আমাৰ sec হয় তেতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম 3 sin 90 minus theta কি আছিল cos theta আৰু theta ঠাইত কি আছে আমাৰ 67 plus 4 sec হলে আমাৰ কি হয় cos x হয় তেনলে sec theta ৰ বেলি ইয়াত কিমান হ'ব আমাৰ 4 cos x theta ৰ বেলি কিমান 43 by cos x 43
তেনে cos 67 cancel গ'ল cos x 43 cos x 43 cancel গ'ল কি হ'ল 1 3 into 1 plus 4 into 1 3 into 1 3 plus 4 into 4 and 3 plus 4 7 আমি তেনেকৈ সলিউশন কৰিব পাৰোঁ এতিয়া আমাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে 10 5 degree 10 25 degree 10 30 degree 10 65 degree আকৌ কি আছে 10 85 degree এতিয়া আমাৰ আকৌ 10 ইয়াত গোটেইখিনি আমাৰ ইনটু হৈ আছে এটা 10 ৰ পৰা 10 5 ডিগ্ৰী এটা 90 পৰা কি মাইনাস কৰিলে আমাৰ 5 হ'ব 85 ইয়াত আছেগে এইবোৰ তোমালোকে এই আগৰ দুটা নকৰিবা ইয়াত ইনটু হলে তোমালোকে নিজে মিলাই চাবা কি হ'ব 90 মাইনাস 85 আকৌ এটো 10 25 then 90 পৰা কি মাইনাস কৰিলে আমাৰ 25 হ'ব 65 এতিয়া আকৌ 1030 1/√3 আমি 1030 বেলো জানো এখানে 1/√3 আমি অলরেডি 85 আৰু 65 1065 1085 পালো এখানে এই দুটো আমি কৰিব নালাগে কিমান হ'ব 1065 1085 হল এটা 10 টো আমাৰ কি হৈছিলগে আমাৰ cot থিটাৰ ভ্যালু 85 আকৌ 10 টো আকৌ কি আমাৰ cot থিটাৰ ভ্যালু 65 আকৌ 1/√2 আছে আকৌ 10 65 10 85 এতিয়া আমি আকৌ cot আমি কি পাইছিলো 10 ৰ লগত এটা সম্বন্ধ ৰেচিপ্ৰকাল হয় তেনেহলে আমাৰ cot 85 তো কি হ'ব 1/10 85 লিখিব পাৰো cot 65 to 1/10 65 আকৌ 1/3 আছে 10 65 10 85 এটা 10 85 10 85 cancel 10 65 10 65 and কি থাকিলে 1 into 1/√3 equal to 1/√3 থাকিলে এইটো আমাৰ এনসারটা ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা প্লিজ সাবস্ক্ৰাইব কৰি দিবা